Hello my warriors, welcome to Tesla Teachings. আশা কৰো তোমালোকে সবে ভাল আছা। তো তোমালোকে সাগে আগৰ আমাৰ দুটা ভিডিও চালা মানে ম্যাথছৰ মোৰ দুটা ভিডিও তোমালোকে চাইছা সাগে যত আমি সম্বন্ধৰ বিষয়ে আলোচনা কৰিছিলো না কেই প্ৰকাৰৰ সম্বন্ধ আছিল না কেই প্ৰকাৰৰ সম্বন্ধ আছিল যেনেকৈ আমালোকৰ কি আছিল প্ৰতিফলনীয় প্ৰতিসম সংক্ৰামক না তাৰ পিছত যদি আমাৰ প্ৰতিফলনীয় প্ৰতিসম আৰু সংক্ৰামক হয় তেন্তে আমি ইয়াক কি বুলি কওঁ আমি সমতুল্যতা সম্বন্ধ বুলি আমি কৈছিলো মনত আছে সাগে না কৈছিলো না আমি ঠিক আছে তো এতিয়া আমি ইয়াতে কি কৰিম ইটু ভিডিওত আমি কি স্টার্ট কৰিম তোমালোকৰ ইটু ভিডিওৰ আমি অনুসলনি 1.1 তাৰ মানে আমি ফার্স্ট এক্সারসাইজ 1.1 ইয়াতে আমি আৰম্ভ কৰিব গৈ আছো সো যদি কোনোবাই যদি আগৰ ভিডিও দুটা সোৱা নাই পার্ট 1 আৰু পার্ট 2 এটো তোমালোকৰ মই ৰিকুৱেষ্ট কৰিছো তোমালোকে আগৰ দুটা ভিডিও পার্ট 1 আৰু পার্ট 2 কি কৰা একবাৰ চাই আহা কিয় চাই আহা নহলে তোমালোকে বুজিয়ে না পাবা সারে কি কৈ আছে মই সেম বুলি কম মই উল্টা পুল্টা বুলি কম বুজি পাইছা মই লগ থাকা বন্ধু থাকা বুলি কম তোমালোকে কি হ'ব কনফিউজ হৈ যাবা আৰু জুনে জুনে আগৰ ভিডিও চাইছে আশা কৰো তোমালোকে ফার্স্ট এক্সারসাইজটো একদম ভালকে বুজি পাবা ঠিক আছে আমি একদম স্টার্ট কৰো তেতিয়া হলে না ঠিক আছে মই স্টার্ট কৰো এক সেকেন্ড তোমালোকে মই অলপ পানী খাই লৈ লও ঠিক আছে ভিডিও পজ নহয় তোমালোকে চাই থাকা ভিডিও পজ নহয় ওকে ঠিক আছে স্টুডেন্টস হল তো আমি আরম্ভ করিব যাও ওকে স্টার্ট করো হ্যাঁ ফার্স্ট চ্যাপ্টার রিলেশনস এন্ড ফাংশনস এক্সারসাইজ 1.1 ওকে ঠিক আছে প্রথম কোশ্চেনটো চাও আমি কি লিখা আছে তলৰ সম্বন্ধবোৰৰ প্ৰতিটোৱে প্ৰতিফলনীয় প্ৰতিসম আৰু সংক্ৰামক হয়নে চাব লাগব কি চাব লাগব আমাৰ যেটো সম্বন্ধ দিয়া আছে এটো আমাৰ প্ৰতিফলনীয় প্ৰতিসম আৰু সংক্ৰামক হয়নে এটো চাম সোৱা ভালকে মই তোমালোকক কি কৈছিলো সম্বন্ধ কি হয় R is a subset of A cross B আর সম্বন্ধটো কার উপসংগতি A cross B ৰ উপসংগতি কিন্তু মই কি কৈছিলো যেতিয়া আমি প্ৰতিফলনীয় প্ৰতিসম আৰু সংক্ৰামকৰ ওপৰত আমি ডিসকাস কৰো তেতিয়া আমি কেইটা ল আমি সংগতি এটাই সেট ল না এটাই সেট ল তাৰমানে ইয়াতে কি হ'ব R আমি লিখি ল R is a okay R is a second okay এটা কি হ'ব R is a subset of A cross A হ'ব কিয় A cross A হ'ব স্টুডেন্টস কাৰণ ইয়াতে আমাৰ কেইটা সংগতি আছে এটাই সংগতি আছে তাৰ মানে A কৰ পৰা কোড আছে ঠিক আছে স্টার্ট কৰো আমি তেতিয়া হলে আমি আমাৰ সলিউশন স্টার্ট কৰো ঠিক আছে সোৱা পৰীক্ষা তোমালোকে কেনেকা লিখি যাব সোৱা স্টার্ট কৰো ওকে এই এটা সংগতি আছে 1 2 3 ডট 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 কিমান লৈকে আছে ডট 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 14 লৈকে আছে ঠিক আছে সংগতিৰ সংজ্ঞাবদ্ধ সম্বন্ধ আর কি লিখা আছে 3x minus y equals to 0 এটু আমাৰ মিলিব লাগব কি মিলিব লাগব 3x minus y equals to 0 তাৰ মানে আমাৰ প্ৰথম সংগতিটো কি আছে a 1 2 3 4 কিমান লৈকে আছে 14 লৈকে আছে দ্বিতীয় সংগতি কি হ'ব এ নিজে হ'ব এটো কিমান লৈকে আছে 1 2 3 4 কিমান লৈকে আছে 14 লৈকে আছে ঠিক আছে তাৰ মানে ধৰি লোৱা ইফালো 1 2 3 4 14 লৈকে আছে ইফালো 1 2 3 4 14 লৈকে আছে ঠিক আছে এবাৰ সম্বন্ধটো কি হ'ব আমি লিখো r equals to সাবা কি হ'ব লাগিব 3x minus y equals to 0 এটো সাইডত মই ৰাফ লিখি আছো এটু সাইডত মই তোমালোকৰ কি লিখি আছো ৰাফ লিখি আছো চাবা এইবাৰ 3x x ৰ মান মই প্ৰথমতে 1 দিলু x ৰ মান যদি y দিও y ৰ মান কিমান দিলে তোমালোকে 0 পাবা y ৰ মান কিমান দিলে 0 পাবা
3 into 1 তো 3 হল সো y ৰ মান 3 দিলে মই 0 পাম তাৰ মানে মই x ৰ মান 1 দিলো y ৰ মান মই কি দিব লগা হল 3 তাৰ মানে প্ৰথম এলিমেন্ট বা প্ৰথম মৌল হল 1 3 ক্লিয়াৰ হৈছে প্ৰথম মৌল কিমান হল 1 3 এবাৰ দ্বিতীয়ত যাও এবাৰ মই x ৰ মান 2 দিলো যদি 2 দিও 2 into 3 কিমান হল 6 তাৰ মানে y ৰ মান কিমান দিব লাগিব 6 তেতিয়া হলে আমি 0 পাম তাৰ মানে আৰু এটা মৌল হল 2 6 এনেকৈ আমি গৈ থাকো x ৰ মান 3 দিলো 3 দিলি আমি y ৰ মান কি পাম y ৰ মান 9 ঠিক আছে x ৰ মান 4 দিলো না 4 দিলি আমি y ৰ মান কি পাম 4 into 3 ফালে কিমান হল 12 তো y ৰ মান আমি পালো 12 এবাৰ কোশ্চেন হল আমি 5 দিব পাৰো নে নাই না 5 যদি মই x কাৰণ ইয়াতে তো 5 আছে না নাই 1 2 3 4 কিমান লৈকে আছে 14 লৈকে আছে যদি মই x ৰ মান ইয়াতে 5 দিও তাৰ মানে মই যদি 3 into 5 দিও তেতিয়া হলে x ৰ মান যদি মই 5 দিও y ৰ মান দিব লাগিব 15 তেতিয়া হলে তো 0 হ'ব কিন্তু আমাৰ সংহতিত কি y 15 দিব পৰা জায়গা আছে নেকি নাই কাৰণ আমাৰ সংহতি আৰম্ভই হৈছে 1 ৰ পৰা শেষ হৈছে কত 14 ৰ তো সেই কাৰণে তুমি x ৰ মান 5 দিব নোৱাৰা কাৰণ x ৰ মান 5 দিলে y ৰ মান 15 লাগিব আৰু 15 আমাৰ মৌল সংহতিটোত নাই তেতিয়া হলে প্ৰথম সম্বন্ধ আমাৰ ইয়াতে শেষ হল বুজি পালা কি পালো আমি 1 3 2 6 3 9 আৰু 4 12 এবাৰ কোশ্চেনটো আছিল আমি চাও প্ৰতিফলনীয় হয় নে নহয় প্ৰতিসম হয় নে নহয় আৰু সংক্ৰামক হয় নে নহয় মই বাৰে বাৰে কি কৈছিলো প্ৰতিফলনীয় মানে কি আছিল সেম জি মেশিনৰ দিবা মেশিনৰ পৰা একেইটোৱে ওলাই আহিব তাৰ মানে এইটো প্ৰতিফলনীয় যদি হ'ব লাগে মেশিনত যদি 1 দিও মোৰ 1 ওলাব লাগছিল মেশিনত 2 দিলে 2 ওলাব লাগছিল মানে কি হ'ব লাগছিল 1 1 2 2 3 3 ইয়াতে তো এটাও নাই তাৰ মানে প্ৰতিফলনীয় হ'ব না নহয় ইটো আৰু প্ৰতিফলনীয় নহয় আমি লিখি দিও কাৰণটো কিয় নহল 1 1 2 2 dot 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 কিমান লাস্ট আছে 14 does not belongs to r সম্বন্ধত এইবৰ এটা মৌল নাই therefore ইটো প্ৰতিফলনীয় হ'ব না নহয় ইটো প্ৰতিফলনীয় নহয় therefore r প্ৰতিফলনীয় কি হ'ব নহয় বুজি পাইছা সবে আর কি নহয় আমার প্ৰতিফলনীয় নহয় ক্লিয়ার হল এবার আমি চাও কি প্ৰতিসম কি কৈছিলো উল্টা পুল্টা মানে যদি 2 3 আছে আমার কি লাগবো 3 2 লাগবো যদি 1 4 আছে আমার কি লাগবো 1 4 যদি থাকে আমার কি লাগবো কোৱাচোন 4 1 লাগবো উল্টা পুল্টা চোৱাচোন 1 3 আছে 1 3 ৰ উল্টা কি হ'ব লাগছিল 1 3 ৰ উল্টা তো 3 1 হ'ব লাগছিল 3 1 কি আমাৰ এই সম্বন্ধত আছে নাই তেতিয়া হলি তো প্ৰতিসম হ'ব না নহয় প্ৰতিসম নহয় লিখি দিও আমি 1 3 কোত আছে আৰত আছে কিন্তু 1 3 আৰত আছে কিন্তু কোন নাই কিন্তু 3 1 এটো কমা হা does not belongs to r 3 1 আমার আরত নাই therefore r প্ৰতিসম কি হ'ব নহয় আর আমার প্ৰতিসম নহয় বুজি পালা সবে তেতিয়া হলে আমার এটু প্ৰতিফলনীয় নহল কারণ সেম নাছিল এটু আমার প্ৰতিফল কি আছিল প্ৰতিসম নহয় কারণ কি ইয়ার উল্টা পুল্টা নাছিলে এটাও যদি নহয় বাকি চেক করার কোনো দরকার নাই কারণ এটু নহল না তেতিয়াহলে 2 6 এর উল্টা 6 3 দেখার কোনো দরকারে নাই হইছে এখানে হল এখানে লিখি লোৱা তোমালোকে ভালকে ঠিক আছে এবাৰ এটা বাকি আছে আমাৰ কি বাকি আছে সংক্ৰামক কি বাকি আছে আমাৰ সংক্ৰামক কি কৈছিলো মই আৰু একবাৰ মনত কৰাই দিও যদি আমাৰ ab আছে ab ৰ লগত ইয়াৰ কি লগ লাগব bc ab আছে ইয়াৰ লগ কোন পালা তোমালোকে bc bb কি হ'ব
কেনসেল থাকিল কি এসি যদি আমাৰ এসি থাকে তেতিয়া হলে সংক্ৰামক হ'ব যদি আমাৰ এসি নাই তেতিয়া হলে সংক্ৰামক নহব আৰু এটা কৈছিলো আৰু এটা কি কৈছিলো যদি এবিৰ লগত ইয়াৰ বিসি লগে নাই যদি এবিৰ লগত বিসি কোনো লগে নাই তথাপিও আমাৰ সম্বন্ধটো কি হৈ যায় সংক্ৰামক হৈ যায় ঠিক আছে এটা চাও আমি সংক্ৰামক হৈ যায় চাও কি চাও আমি মিলাও হা চাও আমি এবিৰ লগত ইয়াৰ লগ বিসি পাওনে নাই এই সোৱা ইয়াৰ লগত মই ইয়াকটো লগ বনাব পাৰো পাৰোনে নাই এখিনি মই মুছি দিলো হা এখিনি মই মুছি দিলো তোমালোকে বুজি পাইছাই চাও কি পালো আমি পালো স্যার যে 1 3 আৰত আছে belongs to r আমাৰ 3 9 আৰত আছে belongs to r কিন্তু বাবাট জি কিন্তু এই 3 যদি a b b c এই দুটা সমান হল না নাই মনে মনে যদি এই দুটা কাটি দিও কি পাম মই পাম 19 কিন্তু 19 তো মই দেখা পোৱা নাই 19 তো মই দেখা পোৱা নাই এই কারণে 19 তো আৰত নাই যদি 19 আৰত নাই তেতিয়া হলে r আমাৰ কি হল therefore r কি হল আমাৰ সংক্ৰামক আর আমার কি হল সংক্রামক নহয় বাস বুঝি পালা প্রথমটো ক্লিয়ার হল সবরে প্রতিফলনীয় ক্লিয়ার হল প্রতিহম ক্লিয়ার হল আর সংক্রামক ক্লিয়ার হল ঠিক আছে হ'ব তো আমি দ্বিতীয় কোশ্চেনত যাও লেটস মুভ টু দ্য নেক্সট কোশ্চেন স্টুডেন্টস ঠিক আছে নেক্সট কোশ্চেন চাও কি আছে নেক্সট কোশ্চেন আমার কি আছে ওকে স্বাভাৱিক সংখ্যাৰ সংহতি nত সংজ্ঞাবদ্ধ সম্বন্ধ y equals to কি লিখা আছে এটো মেইন y equals to কি লিখা আছে x plus 5 আৰু x ৰ মান কি হ'ব 4 তকে কম ঠিক আছে স্বাভাৱিক সংখ্যা লিখা আছে তাৰ মানে n মানে আমাৰ কি আছিল n মানে স্বাভাৱিক সংখ্যা মানে ইংলিশৰ আছিল ন্যাচাৰাল নাম্বাৰ n আমাৰ কোৰ পৰা আৰম্ভ হয় n আৰম্ভ হয় 1 2 3 ডট 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 কিমান লৈকে যায় পজিটিভ ইনফিনিটি অসীম লৈকে যায় এইবাৰ চোৱা চাও আমি সম্বন্ধটো লিখো হা সম্বন্ধ লিখো কি কৈছে যেহেতু আমাৰ এটাই n আছে তাৰ মানে প্ৰথমটো যদি n হয় দ্বিতীয় সংহতিও আমাৰ কি হ'ব n এ হ'ব তাৰ মানে আমাৰ বস্তুটো কি হল r is a subset of n cross n r is a subset of n cross n তাৰ মানে মই ন্যাচাৰাল নাম্বাৰৰ পৰা কোড গৈ আছো মই ন্যাচাৰাল নাম্বাৰৰ পৰা আকৌ ন্যাচাৰাল নাম্বাৰে গৈ আছো ঠিক আছে এবাৰ ইহতে কি কৈছে x ৰ মান 4 তকে কম হ'ব লাগে আৰু আমি জানো স্বাভাৱিক সংখ্যা আৰম্ভ হয় 1 ৰ পৰা তাৰ মানে আমি x ৰ মান 1 দিব পাৰিম x ৰ মান 2 দিব পাৰিম আৰু x ৰ মান 3 দিব পাৰিম ইয়াৰ বাহিৰে বেলেগ একো দিব আমি নোৱাৰো তাৰ মানে মই যদি x ৰ মান ইয়াতে 1 দিও x ৰ মান যদি 1 দিও 1 + 5 কিমান হল 6 তো y ৰ মান হল 6 x ৰ মান যদি 2 দিও কিমান হ'ব 7 x ৰ মান 3 দিলে কিমান হ'ব 8 আৰু তো ৰাস্তায় নাই কাৰণ লিখাই আছে x is less than 4 x ৰ মান 4 তকে কম তেলে এটা চাও ফার্স্টত আমি চাও প্রতিফলনীয় হবনে নাই প্রতিফলনীয় নহব স্যার কারণ প্রতিফলনীয় হব লাগিলে কি হব আমার সেম আমার 1 1 2 2 3 3 নাই তো আমি লিখি দিও 1 1 2 2 ডট 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 হব কিয়ত আছে আৰত নাই therefore r কি হব প্রতিফলনীয় নহয় আমি অলপ জলদি লিখি আছো হ্যান্ডরাইটিং বুজি পাবা সাকে প্রতিফল আর কি হল আর প্রতিফলনীয় নহয় ঠিক আছে এবার আমি কি যাও প্রতিহমত যাও প্রতিহম কি কইছিল উল্টা পুল্টা যদি ab থাকে কি লাগবো আমার ba লাগবো এতে সোয়া আমার 16 আছে 16 আরত আছে কিন্তু আমার কি কিন্তু ইয়ার উল্টা কোন হবো ইয়ার উল্টা 61 তো আরত নাই therefore আর কি হবো প্রতিহম নহয় আর প্রতিহম নহয় বুঝি পাইছা না ভালকে ইন্টারেস্টিং হয় না নাই হ্যাঁ ইন্টারেস্টিং লাগিছে সোয়া 616 আছে কিন্তু 61 নাই বা এনেকা লিখিব পারা 27 আছে কিন্তু আমার 72 নাই
38 আছে কিন্তু আমাৰ 83 নাই সো আর কি হল প্ৰতিফলনীয় নহয় আৰু কি আর প্ৰতিসম নহয় এবাৰ আমি চাম আর আমাৰ সংক্ৰামক হয় না নাই সংক্ৰামকত কি কৈছিলো ab আছে ab লগ কাক লাগে bc যদি ab লগ bc আছে bb কাটি দিম ইয়াৰ পৰা a ওলাইছে ইয়াৰ পৰা c ওলাইছে তাৰমানে কি থাকব লাগব আমাৰ a c থাকব লাগব না নাই আৰু এটা কি কৈছিলো যদি ab লগত তোমালোকে bc লগে নপোৱা ab লগৰ আমি bc লগে পোৱা নাই তেতিয়া হলেও আমাৰ কি হৈ যায় সম্বন্ধটো সংক্ৰামক হৈ যায় এইবাৰ ভালকে চোৱাচোন যদি মই এইটো ab বুলি ধৰো ইয়াতে কতবা 6 দেখা পাইছা নেকি ইয়াৰ লগ কাক বনাবা 16 ৰ মই কাল লগত মিলাম না 27 ৰ লগত মিলাব পাৰে না 38 ৰ লগত এবাৰ 27 টো মই কাল লগত লগ ধৰিম 38 টো মই কাল তাৰ মানে মই ab ৰ লগ ইয়াক যদি ab ধৰো ইয়াৰো লগ নাই ইয়াক ab ধৰলে ইয়াৰো লগ নাই ইয়াক যদি ab ধৰো ইয়াৰো লগ নাই মানে কাৰো কোনো লগে নাই ab ৰ যদি ab ৰ কোনো লগে নাই মানে ab ৰ কোনো লগ মানে কি যদি ab ৰ লগত মই bc পোৱাই নাই তথাপিও অটোমেটিক আমার r টু কি হয়ে যায় অটোমেটিক r কি হবে therefore r অটোমেটিক কি হয়ে যাবে therefore r সংক্রামক r আমার কি হয়ে যাব সংক্রামক হয় r আমার r হল কি সংক্রামক হয় বা r সংক্রামক ক্লিয়ার হল বুঝি পালা ভালকে লিখি লৈছে সবে ঠিক আছে যাও আমি নেক্সট টু যাও বলা 3 নম্বৰত যাও আমি চাও কি আছে ওকে সংগতি দিয়া আছে 1 2 3 4 5 6 ঠিক আছে এই এটা সংগতি আছে 1 2 3 এর মান আছে আমার 1 2 3 4 5 6 এটাই সংগতি আছে তার মানে আর কার উপসংগতি হবো কার সাবসেট হবো a ক্রস a তার মানে মই কোর পৰা কোত যাম স্টুডেন্টস মই এর পৰা আকো a যাম ইফালে 1 2 3 4 5 6 ইফালে গলে 1 2 3 4 5 6 এবার চাও আমার সম্বন্ধ কি আছে y ৰ দ্বাৰা y বিভাজ্য এটো y ৰ দ্বাৰা y বিভাজ্য নহয় y ৰ দ্বাৰা x ৰ বিভাজ্য y ৰ দ্বাৰা x ৰ বিভাজ্য ঠিক আছে y ৰ দ্বাৰা কার বিভাজ্য x ৰ বিভাজ্য তার মানে y is কি হ'ব y is divisible by x y is divisible by x ঠিক আছে কি লিখা আছে y ৰ দ্বাৰা কার বিভাজ্য x ৰ বিভাজ্য ওকে হ'ব এটো কারেকশন কৰিছা y কি লিখা আছে y ৰ দ্বাৰা কোন বিভাজ্য x বিভাজ্য মানে y is divisible by x তাৰ মানে বস্তুটো এনেকা হল y by x না y is divisible by x মানে কি হল y by x হ'ব এবাৰ আমি চাও হা স্টুডেন্টস ভালকে চাও ঠিক আছে এইবাৰ আমি কি দিব পাৰিম সম্বন্ধটোত চোৱা আমি কি দিব পাৰো ৰে আমি যদি এটা বস্তু ৰে এটা চোৱা এটা কিন্তু xy লিখা আছে বাট ইয়াতে কি পাই আছে ইয়াতে কিন্তু y by x পাই আছে ইয়াতে লিখা আছে xy ইয়াতে পাই আছে y is divisible by x মানে কাক আমি হৰণ কৰি আছো y ক কাৰ দ্বাৰা x ৰ দ্বাৰা ঠিক আছে সো আমি যেতিয়া লিখিম যেতিয়া আমি মৌল আকাৰত লিখিম তেতিয়া কিন্তু আগৰ x ৰ মান লিখিম পিছত কাৰ মান পিছত y ৰ মান কিন্তু ইয়াতে ওপৰত কাৰ মান আছে y ৰ মান তলত কাৰ মান আছে x ৰ মান এই লাইনৰ হিচাপে সাপেক্ষে এইটো লাইন হল ঠিক আছে x ৰ মান যদি মই কাৰণ মই দিবই পাৰিম 1 2 3 4 5 6 ইয়াৰ বাহিৰে তো বেলেগ এক সংখ্যা নাই তো x ৰ মান মই যদি 1 দিও y ৰ মান 1 দিব পাৰিম না নাই পাৰিম ঠিক আছে x ৰ মান যদি মই 1 দিও y ৰ মান 2 দিব পাৰিম না ন 2 by 1 তো 2 এ হয় বিভাজ্য তো হলে তার মানে 1 2 হবো একে ধরে মই 1 3 পাৰিম 1 4 পাৰিম 1 5 পাৰিম আৰু 1 6 ও আমি পাৰিম ইখিনি ক্লিয়ার হল সবরে না কি হল এটা কি হল আমি চাও 1 1 1 তলত 1 উপৰত 2 তার মানে 2 by 1 হল আরামসে হল এটো কি হল 3 by 1 এটো কি হল 4 by 1 এটো কি হল 5 by 1 এটো কি হল 6 by 1 তো কোনো প্রবলেম নাই ঠিক আছে এবাৰ অলপ যাও কি যাও যে x ৰ মান এবাৰ মই 2 বহাও x ৰ মান যদি মই 2 বহাও y ৰ মান তো আৰু 1 দিব নোৱাৰো তেতিয়া হলে যে তোমালোকে হাফ পাই যাবা আৰু ইটো তো পুরা একদম গোটেখিনি তো বিভাজ্য নহল মানে কি আমাৰ आंसर আহিব आंसर তো পয়েন্টত আহিব না
আৰু পইণ্টত নহয় বিভাজ্য ইয়াতে লিখা আছে মানে তাতে কোনো ধৰণৰ ৰিমাইণ্ডাৰ থাকিব নোৱাৰে মানে যেনেকৈ তোমালোকে 5/2 কৰিলে 2.5ত আহে কিন্তু 10/5 কৰিলে কিমান আহে 10/5 কৰিলে 2 আহে কোনো ধৰণৰ আমাৰ ৰিমাইণ্ডাৰ থাকিব নোৱাৰে তো xৰ মান যদি মই 2 দিও yৰ মান তো 1 দিব নোৱাৰো নিমিলে হাফ হৈ যাব কিন্তু xৰ মান 2 দিলে yৰ মান তো 2 দিব পাৰো না তাহলে 2 হ'ব xৰ মান 2 দিলে yৰ মান মই 4 দিব পাৰো তাৰ মানে 4/2 হ'ব xৰ মান 2 দিলে yৰ মান মই 6 দিব পাৰো হল এখিনি ক্লিয়াৰ ওকে এবাৰ 3 যাও যদি xৰ মান 3 দিও yৰ মান 1 দিব পাৰিম নোৱাৰো xৰ মান 3 দিলে yৰ মান 2 দিব পাৰিম নোৱাৰো xৰ মান 3 দিলে yৰ মান 3 দিব পাৰিম না নাই আৰামছে পাৰো 3 হ'ব আৰু কি হ'ব 3 দিলে 6 হ'ব ঠিক আছে আৰু কি আছে আমাৰ 4 আছে xৰ মান 4 দিলে yৰ মান আমি অকল 4 এ দিব পাৰিম xৰ মান 5 দিলে yৰ মান অকল 5 এ দিব পাৰিম xৰ মান 6 দিলে yৰ মান অকল 6 এ দিব পাৰিম ইয়াৰ বাহিৰে বেলেগ একো দিব নোৱাৰো তোমালোকে চাব পাৰা কোনো কথা নাই ঠিক আছে এবাৰ আমি এটাকে চাও প্ৰথমটো এটো আমাৰ প্ৰতিফলনীয় হবনে নাই প্ৰতিফলনীয় মানে কি কৈছিলো সেম এই সংগতিত যিমান কেইটা মৌল আছে গোটে কেইটাই কি হ'ব লাগব সেম হ'ব লাগব তাৰ মানে 1 1 2 2 3 3 4 4 5 5 6 6 যিমান কেইটা আছে 1 2 3 4 তো 1 1 ও আছে 2 2 আছে আমাৰ 3 3 আছে 4 4 5 5 6 6 গোটে কেইটাই আছে therefore r আরামসে আর কি হল আমার therefore r प्रतिफलनीय आराम से হৈ গল কোনো প্রবলেমে নাই therefore আর প্রতিফলনীয় ঠিক আছে এবাৰ আমি চাও স্টুডেন্টস এবাৰ আমি কি চাও প্রতিসম হয় না নাই প্রতিসম মানে কি কৈছিল উল্টা পুল্টা এবাৰ সোয়া 1 1 এর উল্টা তো 1 1 নিজে ঠিক আছে মিলিছে গোটে কেটা তো মিলব লাগবো না এবাৰ 1 2 এর উল্টা কোন 2 1 তো নাই গল তার মানে কি পালো 1 2 আরত আছে কিন্তু 2 1 আমার আরত নাই therefore আর কি হবো প্রতিসম নহয় আর প্রতিসম নহয় ক্লিয়ার হইছে কারণ 1 2 আছে 1 2 এর উল্টা তো 2 1 নাই 3 1 আছে 1 3 আছে 1 3 এর উল্টা তো 3 1 নাই এটাও যদি নোহা হই যায় ফ্লপ খাই যায় তাহলে বাকি আর চেক করার কোনো দরকার নাই তো এতে কি পালো প্রতিফলনীয় পালো ঠিক আছে আর কি পালো আমি প্রতিসম পালো ঠিক আছে ঠিক কোনো প্রবলেম নাই এবার আমি চাও সংক্রামক হয় না নাই সংক্রামক মানে কি কইছিলো এবির লগত কি লগ চাব লাগবো বিসি যদি এবির লগত বিসি লগ আছে তেতিয়া বিবি কাটি আমি কি পাম এসি পাম যদি এসি তো আমার ইয়াতে আছে তেতিয়া হলে আমার সংক্রামক হবো আৰু যদি এসি যদি আমার ইয়াতে নাই তেতিয়া হলে সংক্রামক নহয় আৰু এটা কি পাইছিলো যদি এবির লগত আমি বিসি লগ বিচাৰিয়ে না পাও তথাপিও আমাৰ কি হৈ যায় সংক্রামক হৈ যায় এবাৰ চাও আমি এই 1 1 এর লগত মই 1 2 মিলাব পাৰো কারণ এটো কাটি দিলে 1 2 পাম 1 2 আছে এই 1 1 এর লগত মই 1 3 সব ফালে দিছাম 1 1 এর লগত 1 3 মিলাব পাৰো 1 1 কাটলি 1 3 আছে তেকেটা তো মিলি যাব সব ফালে এবার তুমি যদি সোয়া এই 2 2 এর লগত 2 4 মিলালে 2 2 কাটলে কি থাকবো 2 4 ও আছে মিলিয়ে আছে সব ফালে 3 3 হলে 3 3 কাটি দিলে কি থাকবো 3 6 হবো মিলি আছে এবার আৰু কার লগত আৰু বহুত মিলাব পাৰো তুমি সোয়া স্যার ইটোৰ লগত তো আমি ইটোও মিলাব পাৰো না পাৰো 2 4 এর লগত যদি 4 4 করা এতে যদি 2 4 হয় 4 4 কাটি দিলা কাটি কি পাবা 2 4 আছে না নাই আছে একে ধরে তুমি ইয়ার যিকোনো ফালে দি চেক করা গোটে গেটে এবির লগত আরামসে ইয়ার বিসি লগ পাবা আর বিসির লগৰ পৰা যেতিয়া বি কাটি দিবা আরামসে তোমালোকে এসি পায়ে আসা তেতিয়া হলি ইটো আমাৰ সংক্রামক হবনে নাই ইটো আমাৰ সংক্রামক হবো তোমালোকে লিখি দিয়া মই এটা লিখা নাই এটো কি হবো therefore আর কি হবো therefore আর মই ইয়াতে সৰুকে লিখি দিলো therefore আর কি হবো সংক্রামক ঠিক আছে therefore আর কি সংক্রামক এই কোশ্চেনত আমি আর প্রতিফলনীয় পালো কিন্তু আর প্রতিসম পোৱা নাই আৰু আর আমি কি পালো সংক্রামক ক্লিয়ার হইছে সবরে ওকে ঠিক আছে নেক্সট যাও আমি নেক্সট যাও আমি ঠিক আছে কি আছে অখণ্ড সংখ্যাৰ সংগতি z সংজ্ঞাবদ্ধ নহয় এই কোশ্চেনটো আমি এতিয়া নকৰো
কিবা এটা কাৰণ আছে এই কোৱেশ্চনটো আমি এটা নকৰো এই একে ধৰণৰ কোৱেশ্চন আমি পিছৰ ফালে বহুত কেইটা পাম একে টাইপৰ কোৱেশ্চন এই টাইপৰ কোৱেশ্চন আমি পিছত বহুত কেইটা পাম মই কি কৈ আছো কিয় নকৰো এই কোৱেশ্চনটো এটা থৈ দিম যেতিয়া একে ধৰণৰ বহুত কেইটা কোৱেশ্চন আহিব না তো ইটো কৰাৰ পিছে একে ধৰণৰ কোৱেশ্চনত যাম তোমালোকে চাবা কনফিডেন্স অটোমেটিক আহে ইটো সেম ইটো দেখোন সেম ইটো একে ধৰণৰ আছে এটা হৈছে মানে গোটেই কেইটা একদম সিৰিয়ালি হৈ যাব এই কাৰণে এই কোৱেশ্চনটো অলপ টাইমৰ কাৰণে আমি পজ দিছো আকৌ মই ঘূৰি আহিম টেনচন ল'ব নালাগে এই সেম কোৱেশ্চন মই আহিম তোমালোকক লৈ কেনে তেতিয়া মই একে ধৰণৰ কোৱেশ্চন একেলগত কৰিম ইটো একেলগত আমি কৰি যাম তোমালোকৰ ইজিৰ কাৰণে মই ইটো অলপ টাইমৰ কাৰণে থৈ দিলো কোৱেশ্চনটো ঠিক আছে নেক্সট কোৱেশ্চনত যাওঁ আমি ওকে ইয়াতে বহুত বস্তু আছে বহুত কেইটা আছে একেলগত ইয়াতে বুজাব লগা বহুত বস্তু আছে ঠিক আছে ইয়াতে আমি সৰুকে বুজাই যাম ঠিক আছে 1 মাৰ্কৰ এইবিলাক সাধাৰণতে 1 মাৰ্কৰতে দিয়ে চাওঁ আমি কি আছে এটা নিৰ্দিষ্ট সময়ত এখন চহৰৰ সকলো মানুহৰ সংহতি এক সংজ্ঞাবদ্ধ সম্বন্ধ ধৰি লোৱা এটা চহৰ আছে সিটি আছে কিবা এটা ধৰি লোৱা আমি গুৱাহাটী আছে তো গুৱাহাটীত কি আছে এটা সংগতি ধৰিছো সংগতিৰ নাম এ তাতে কি আছে মানুহৰ সংগতি ধৰা মানুহ আছে বা এটা সোসাইটি ধৰা আমাৰ একটা মানুহ আছে ইয়াৰ ইটো নাম এনেকা আছে ঠিক আছে এবাৰ আমি চাও এটা কি আছে প্ৰথমত কি আছে x আৰু y এ একে ঠাইত কাম কৰে x আৰু y এ একে ঠাইত কাম কৰে তো আমাক ইয়াতে লিখিব দিছে প্ৰতিফলনীয় আৰু কি প্ৰতিসম আৰু কি সংক্ৰামক ইংলিশত কি আছিল ৰিফ্লেক্সিভ সিমেট্ৰিক আৰু ট্ৰানজিটিভ তো আমি ইয়াতে মই শৰ্টকাট হিচাপে তোমালোকৰ আনসাৰ কেইটা কৈ যাম যদি প্ৰতিফলনীয় হয় তো প্ৰতি লিখি দিম প্ৰতিসম হলে খালি প্ৰতি বুলি লিখি দিম দুটাই তো প্ৰতি মিলি আছে না যি হক আৰু সংক্ৰামক হলে হ লিখি দিম ঠিক আছে বুজি লও এবাৰ ভালকে বুজি লবা এবাৰ অলপ ভালকে হা কি কৈছে x আৰু y এ একে ঠাইত কাম কৰে ঠিক আছে এই সংগতিৰ কি আছে সকলো মানুহ আছে x আৰু y ক'ত কাম কৰে একে ঠাইতে কাম কৰে যদি একে ঠাইতে কাম কৰে তাৰ মানে যদি প্ৰতিফলনীয় হ'ব লাগে তাৰ মানে সেম মানে তো সেমে মানুহ হল না মানে মই ক'ত কাম কৰো ধৰি লোৱা মই ইয়াতে টেসলা টিচিংত কাম কৰি আছো তাৰ মানে x আৰু x মোৰ নাম কি আছিল শুভম আৰু শুভম মানে মই মোৰ লগতে মই নিজে ক'ত কাম কৰো মই টেসলা টিচিংত কাম কৰি আছো কেছটো বুজি পাইছা বা তোমাৰ নাম যি হওক তোমাৰ নাম ধৰ x তো x আৰু x মানে মই নিজে মই এইটো ঠাইতে কাম কৰি আছো তাৰ মানে সেম হল না নাই সেম হল তাৰ মানে এইটো আমাৰ কি হ'ব প্ৰতিফলনীয় হল না নাই এইটো আমাৰ প্ৰতিফলনীয় হল এইটো আমাৰ ফলকে লিখছো প্ৰতিফলনীয় হল ঠিক আছে এবাৰ কেছটো হল যে আমাৰ প্ৰতিসম হ'ব নে নাই প্ৰতিসম মানে কি আছিল উল্টা পুল্টা তাৰ মানে ধৰা মই আৰু তোমালোকৰ যে ফিজিক্সৰ স্যাৰ আছে ইৰশাদ স্যাৰ তো মই আৰু ইৰশাদ স্যাৰ টেসলা টিচিংত তোমালোকক পঢ়াও বা একে ঠাইত কাম কৰো এবাৰ যদি উল্টাকে কোনোবাই কয় ইৰশাদ স্যাৰ আৰু মই মানে শুভম স্যাৰে একে ঠাইত মানে টেসলা টিচিংত আমি তোমালোকক পঢ়াই আছো হল না নাই হ'ব না নাই হ'ব কি প্ৰবলেম আছে মই আৰু স্যাৰ ইয়াতে পঢ়াও স্যাৰ আৰু ময়ো ইয়াতে পঢ়াও তো আমাৰ সকলো কেছত হ'ব নে নাই উল্টাটো আৰামছে হৈ আছে একে ঠাইত কাম কৰি আছে তাৰ মানে এইটো আমাৰ কি হ'ব এইটো আমাৰ প্ৰতিসম হৈ যাব আৰামছে কোনো টেনচন নাই ঠিক আছে এবাৰ আহিল সংক্ৰামক কি আছিল মই শুভম স্যাৰ আৰু কোন ইৰশাদ স্যাৰ ক'ত আছে কাম কৰি টেসলা টিচিংত ঠিক আছে তোমালোকৰ বায়োলজি কোনে পঢ়াই আছে বায়োলজি পঢ়াই আছে তোমালোকৰ সাজেদ স্যাৰে এবাৰ মই এনেকা ধৰিলো কেইটা লাগে আমাৰ এবি গল এবাৰ ইয়াৰ লগ কি লাগব বিসি লাগব না নাই তাৰ মানে ইৰশাদ স্যাৰ আৰু সাজেদ স্যাৰ ক'ত কাম কৰি আছে টেসলা টিচিংত কাম কৰি আছে এ বি বি সি এবাৰ আমি বি বি যদি কাটি দিও থাকিল হল শুভম স্যার আৰু কোন সাজেদ স্যার ক'ত কাম কৰি আছে টেসলা টিচিংত কাম কৰি আছে তাৰ মানে এক্স ওয়াই যদি একে ঠাইত কাম কৰে আৰু ওয়াই জেড যদি একে ঠাইত কাম কৰে তো গ্যাৰান্টি এক্স আৰু জেড তো হিটু ঠাইতে কাম কৰি আছে না তাৰ মানে এইটো হিসাবত আমাৰ এইটো কি হৈ যাব এইটো সংক্ৰামক হৈ যাব তো বুজি পাইছা এইটো আমাৰ প্ৰতিফলনীয় হল প্ৰতিসম হল আৰু সংক্ৰামক হল তাৰ মানে এইটো আমাৰ কি হল এইটো আমাৰ সমতুল্যতা সম্বন্ধ হল ইকুইভ্যালেন্স রিলেশন ঠিক আছে ক্লিয়ার হল প্ৰথমটো ঠিক আছে এইটো আমি মুছি দিও কনসেপ্ট বুজি লবা স্টুডেন্টস ভালকে কনসেপ্ট বুজি লবা নেক্সটটো কি আছে
এক্স আৰু ওয়াই একেটা চুবুৰীত বাস কৰে তেতিয়াহ'লে এইটোতো টেনশ্যন নাই একে কথা হল একে ঠাইত বাস কৰে একা চুবুৰীতে বাস কৰে একে কথা হল তাৰ মানে এইটো আমাৰ সেম টু সেম একে হ'ব প্ৰতিফলনীয় হ'ব প্ৰতিসম হ'ব আৰু সংক্ৰামক হ'ব নেক্সট কি আছে x y কৈ x, y কৈ কিমান বেছি 7 সেন্টিমিটাৰ ওখ x y x y কৈ কিমান বেছি 7 সেন্টিমিটাৰ ওখ এইবাৰ চোৱা তো ধৰি লোৱা x মই নিজে মই প্ৰতিফলনীয় মানে কি আছিল সেম আছিল মানে যেটো দিবা ইনপুটত আউটপুট এইটো মেচিনত জি দিবা ই ওলাব মানে মই মোৰ লগত 7 সেন্টিমিটাৰ বেছি হ'ব পাৰো নেকি এটো কেনে কথা হল ৰে মই মতকে আৰু বলে 7 সেন্টিমিটাৰ বেছি এটো হ'ব এটো নহয় মই আৰু যদি মোৰ লগতে মই মেজারমেন্ট কৰো কিমান হ'ব আমাৰ তো সমানে হ'ব না তাৰ মানে মই মোৰ লগত কেতিয়াও 7 সেন্টিমিটাৰ বেছি হ'ব নোৱাৰো বা তুমি তোমাৰ লগত 7 সেন্টিমিটাৰ বেছি হ'ব পাৰবা নেকি নোৱাৰা তাৰ মানে এইটো আমাৰ প্ৰতিফলনীয় এইটো আমাৰ প্ৰতিফলনীয় কি হ'ব না নহয় এইটো আমাৰ নহয় এইটো আমাৰ প্ৰতিফলনীয় নহয় নেক্সট কি আছে নেক্সট আছিলে সংক্ৰামক সংক্ৰামক নহয় নেক্সট কি আছিল আমাৰ প্ৰতিসম সংক্ৰামক লাষ্টত বুজাম প্ৰতিসম মানে কি আছিল উল্টা ধৰি লোৱা মই ইৰশাদ ছাৰৰ পৰা কিমান বেছি 7 সেন্টিমিটাৰ বেছি উল্টাটো হ'ব নেকি মই যদি ইৰশাদ ছাৰৰ পৰা 7 সেন্টিমিটাৰ বেছি হও মই বেছি ইৰশাদ ছাৰৰ পৰা 7 সেন্টিমিটাৰ যদি বেছি হও যদি উল্টা হয় তো এনেকা হ'ব নেকি ইৰশাদ ছাৰৰ মোৰ পৰা 7 সেন্টিমিটাৰ বেছি এটো হ'ব পাৰে নেকি তুমি তোমাৰ লগৰ পৰা 7 সেন্টিমিটাৰ ডাঙৰ যদি তোমাৰ লগৰ সেম ক'ব নেকি তোৰ পৰা মই 7 সেন্টিমিটাৰ ডাঙৰ এটো হ'ব পাৰে নেকি লজিক্যালি এটো তো কেতিয়াও নহয় তাৰ মানে এটো আমাৰ প্ৰতিসম এটো আমাৰ প্ৰতিসম কি হ'ব নহয় এবাৰ আমি চাও সংক্ৰামক হ'ব না নাই এবাৰ আমি কি চাম সংক্ৰামক হ'বনে নাই x y কৈ কিমান বেছি 7 সেন্টিমিটাৰ বেছি x হল y কৈ কিমান বেছি 7 সেন্টিমিটাৰ বেছি ঠিক আছে এবাৰ y হল z কৈ 7 সেন্টিমিটাৰ বেছি y হল z কৈ কিমান সেন্টিমিটাৰ বেছি 7 সেন্টিমিটাৰ বেছি বুজি পাই আছা তাৰ মানে ab আছে bc ও আছে x হল y কৈ 7 সেন্টিমিটাৰ বেছি বুজি পাইছা আৰু y আৰু z কৈ 7 সেন্টিমিটাৰ বেছি তেতিয়ালে কি x কি z কৈ 7 সেন্টিমিটাৰ বেছি হ'ব নেকি কেনেকা হ'ব পাৰে তুমি চোৱা x হল y কৈ 7 বেছি আৰু y হল z কৈ 7 বেছি তেতিয়া হলে x ও z কৈ 7 বেছি হ'ব নেকি ৰে না 14 বেছি হ'ব 14 তাৰ মানে ab আছে x, y কৈ x y কৈ কিমান বেছি 7 সেন্টিমিটাৰ বেছি বা ওখ জি কোৱা তাৰ মানে ab আছে ঠিক আছে স্যার bc ও আছে ঠিক আছে কিন্তু যদি y আমি কাটি দিও x আৰু z ৰ মাজত যেটো আমাৰ গ্যাপ যেটো আমাৰ অন্তৰ ইটো আমাৰ আৰু হাত হৈ নাথাকিল এই কাৰণে ab ৰ কাৰণে bc লগ আছে কিন্তু bb কাটাৰ পিছত যেটো আমাৰ ac আহিল ac কিন্তু আমাৰ ইয়াতে নিমিলে তেতিয়া হলে এটো আমাৰ সংক্ৰামক কি হল সংক্ৰামক নহল বুজি পাইছা না কনসেপ্ট যদি অলপ অসুবিধা হৈ আছে তোমালোকে আমাৰ কমেন্ট কৰিলে হল বা আমাৰ পেজত তোমালোকে ইনফর্ম কৰিলে হল আমি যিমান পাৰো তোমালোকক সহায় কৰি যাম ক্লিয়াৰ হৈছে ভালকে বুজি পালা স্টুডেন্টস ঠিক আছে নেক্সট টু যাও নেক্সট কি আছে x, y ৰ ঘৈণী মানে ওয়াইফ x, y ৰ ওয়াইফ মানে x কাৰ ওয়াইফ x হল তো ফার্স্টত আমি কি কৰো প্ৰতিফলনীয় মানে কি আছিলে অলপ কিবা ওপৰত আমাৰ কাম চলি আছে তো অলপ শব্দ হৈ আছে ঠিক আছে অলপ হ'ব পাৰে কোনো কথা নাই কিন্তু কোনো ধৰণৰ কোনো প্ৰবলেম নাপাবা কনসেপ্ট ভালকে মনোযোগ দিয়া কনসেপ্ট বুজিয়ে পাবা শব্দ উই ডোন্ট কেয়ার এবাৰ চোৱা কি আছে x y ৰ ঘৈণী তাৰ মানে কি আছে ওয়াইফ না তো x এ প্ৰতিফলনীয় মানে সেম মই নিজে নিজৰ ওয়াইফ হ'ব পাৰো নেকি হে সারে কি কৈ আছে সারে বলে নিজৰ ওয়াইফ হ'ব পাৰে নেকি বা এটো ধৰা হাজবেন্ড ধৰিলো x এ নিজে নিজৰ হাজবেন্ড হ'ব পাৰে নেকি এটো তো হ'ব নোৱাৰে কেতিয়াও হ'ব নোৱাৰে তাৰ মানে এটো আমাৰ প্ৰতিফলনীয় নহয় ক্লিয়াৰ হল ঠিক আছে এবাৰ আমি ক'ত যাও এবাৰ আমি প্ৰতিসমত যাও উল্টা কেনেকা হল যে x হল
সাপোজ মই হল ইয়াৰ ৱাইফ ধৰি লোৱা মই হল ইয়াৰ ৱাইফ তো ই মোৰ ৱাইফ হ'ব পাৰে নেকি কি হল এইবিলাক উল্টা পুল্টা মাথা নষ্ট হৈ গ'ল দেখোন মাথা নষ্ট নহ'ল একদম চিম্পল মই কাৰোবাৰ ৱাইফ তো তাই আৰু উল্টা মোৰ ৱাইফ হ'ব নেকি নহয় কেনেকৈ হ'ব এইটো নহয় তেতিয়া মোৰ হাজবেণ্ডে হ'ব উল্টাই হ'ব মই কাৰোবাৰ ৱাইফ হ'লে তাৰ উল্টা তাই মোক ৱাইফ বুলি ক'ব নেকি হাজবেণ্ডে ক'ব বা তাক যদি মই হাজবেণ্ড বুলি কওঁ তাই মোক কি ক'ব বুলি ৱাইফ বুলিয়ে ক'ব উল্টাই হ'ব আল্টিমেটলি উল্টাটো মিলিছে নেকি না এ বি যদি আছে বি চি আছে নেকি না এ বি ৱাইফ হৈ আছে বি চি অহাৰ লগে লগে বেলেগে হৈ গ'ল হাজবেণ্ডে হৈ গ'ল তাৰ মানে এইটো আমাৰ প্ৰতিসম নহ'ব কিন্তু 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 প্ৰব্লেম আছে কি প্ৰব্লেম আছে ষ্টুডেণ্টছ প্ৰব্লেম আছে সংক্ৰামকত মই কৈছিলোঁ যদি এ বিৰ লগত বি চি লগ আছে বি যদি কাটি দিয়া যদি এ চি পাই আছা তেতিয়াহ'লে সংক্ৰামক হ'ব আৰু যদি এ চি পোৱা নাই তেতিয়াহ'লে সংক্ৰামক নহয় কিন্তু যদি এ বিৰ লগত আমি বি চি লগে পোৱা নাই তথাপিও সংক্ৰামক হয় এবাৰ এক্স যদি ৱাইৰ ৱাইফ হয় এতিয়া ৱাই তো আৰু জেডৰ ৱাইফ হ'ব নোৱাৰে এইটোতো লজিকে নহয় এক্স যদি ৱাইৰ ৱাইফ হয় ৱাই তো জেডৰ ৱাইফ এনেকৈ হ'বই নোৱাৰে তাৰ মানে এ বি আছে কিন্তু ৱাই যিহেতু জেডৰ ৱাইফ হ'বই নোৱাৰে তাৰ মানে ইয়াৰ লগ আমি বি চি পোৱাই নাই এ বি আছে কিন্তু বি চি পোৱাই নাই যদি বি চি পোৱাই নাই এ চিৰ তো কথাই নাহে তাৰ মানে এ বি আছে ইয়াৰ লগ আমি বি চি পোৱাই নাই তেতিয়াহ'লে অট'মেটিক এইটো কি হৈ যাব এইটো হৈ যাব আমাৰ সংক্ৰামক বুজি পাইলা এইটো অলপ টান আছে এইবিলাক অলপ চলপ 1 মাৰ্কত দিব পাৰি এইটো টান আছে পটককে কি লাগি যায় নহ'ব একোৱে নহয় না একোৱে নহয় এইটো প্ৰতিফলনীয় নহয় নিজে নিজৰ ৱাইফ হ'ব নোৱাৰে প্ৰতিসম নহয় মই যদি ইয়াৰ ৱাইফ তাৰ মোৰ ৱাইফ হ'ব নোৱাৰে কিন্তু সংক্ৰামকত কি আছে মই যদি তাৰ ৱাইফ হয় তাই তো আৰু কাৰো ৱাইফ হ'ব নোৱাৰে না এইকাৰণে অট'মেটিকেলি এইটো কি হ'ব এ বি আছে বি চি নাই এইকাৰণে এ চিৰ কথাই নাহে এইটো কি হ'ল সংক্ৰামক লাষ্টতটো এইটো গ'ল তোমালোকৰ হোমৱৰ্ক দিছ ইজ ইয়ৰ হোমৱৰ্ক ইউ ট্ৰাই চবে এইটো ঘৰত ট্ৰাই কৰিবা এটাই কুৱেশ্যন দিলো হোমৱৰ্কত ঠিক আছে যাও আমি নেক্সট যাও বলা নেক্সট কুৱেশ্যনত যাও ঠিক আছে নেক্সট কুৱেশ্যন কি আছে দেখুৱা যে কি দেখাম আমি দেখুৱা যে ইম্পৰ্টেণ্ট কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন দেখুৱা যে বাস্তৱ সংখ্যাৰ সংগতি আৰত সংজ্ঞাবদ্ধ সম্বন্ধ আর এ বি এ লেছ দেন ইকুৱেলছ টু বি স্কুৱেৰ প্ৰতিফলনীয় নহয় প্ৰতিসম নহয় সংক্ৰামক নহয় আই থিংক তোমালোকে ভালকে লেখাটো বুজি পাই আছা চাগে যদি অলপ যদি তোমালোকে যদি অলপ ডিষ্টাৰবেন্স পাইছা তোমালোকৰ কিতাপটো সবে ওলাই লোৱা ঠিক আছে তোমালোকৰ তাতে তোমালোকৰ কিতাপ আছে বুকটো ওলাই ললে হল কোনো প্ৰবলেম নাই বুকটো ওলাই লোৱা বুকটো ওলাই কেনে কোৱেশ্চনটো চাই লোৱা মেইন ইয়াতে চোৱা কি সংখ্যা দিছে বাস্তৱ ৰিয়েল নাম্বাৰ না ৰিয়েল নাম্বাৰ ক'লে এনেকৈ ক'ব লাগে ৰিয়েল নাম্বাৰ বহুত ডাঙৰ হয় না বাস্তৱ সংখ্যা ঠিক আছে আৰু আমাৰ শৰ্তটো কি আছে কণ্ডিশ্যনটো এ লেছ দেন ইকুৱেলছ টু বি স্কুৱেৰ কি আছে বি স্কুৱেৰ এবাৰ ভালকে চাও প্ৰতিফলনীয় হ'বনে নাই প্ৰতিসম হ'বনে নাই সংক্ৰামক হ'বনে নাই এবাৰ চোৱা এইটো অলপ ভালকে চাবা অলপ টান আছে অলপ বেছি নহয় অলপ টান চোৱা ভালকে কি আছে বাস্তৱ সংখ্যা কি দিব পাৰা বাস্তৱ সংখ্যাত আমি পজিটিভ নাম্বাৰ দিব পাৰো আমি নেগেটিভ নাম্বাৰ দিব পাৰো আমি 0 দিব পাৰো না আমি কি দিব পাৰো 1/3 -5/4 এইবিলাক নাম্বাৰ দিব পাৰো মানে ভগ্নাংকৰ আকাৰত আমি দিব পাৰো এবাৰ চোৱা প্ৰতিফলনীয় মানে কি আছিল সেম ভালকে চাবা লিখাৰ আগত এইটো ভালকে চোৱা প্ৰতিফলনীয় ৰাফ এইটো ৰাফ ওয়ার্ক এইটো ৰাফ সাইড প্ৰতিফলনীয় মানে আছিল সেম তাৰ মানে এর মানো যি দিবা তোমালোকে বিৰ মানো একে দিব লাগব কারণ প্ৰতিফলনীয় মানে আসলে সেম এবার এর মান যদি মই 1 দিও স্যার বিৰ মানো 1 দিব লাগব মাজত কি আছে লেস দেন ইকুয়ালস টু কিন্তু বিৰ লগত কি আছে স্কয়ার তার মানে 1 লেস দেন ইকুয়ালস টু 1 স্কয়ার প্রবলেম কি আছে ঠিকই আছে না নাই ঠিকই আছে কোনো প্রবলেম নাই আমি 2 দি চাও ঠিক আছে 2 দিলু এর মানো 2 বির মানো 2 তে এও 2 দিলু ইফালে বিও 2 দিলু কিন্তু বির লগত বি স্কয়ার আছে তার মানে 2 স্কয়ার তার মানে হল ইফালে 2 ইফালে হল 4 মিলি আছে দেখুন স্যার এটা মিলি আছে তার মানে আমার প্রতিফলনীয় হব নহয় রবা থাম্বা লাহে
বহুত বস্তু চাব লগা আছে যদি হ'ব লাগে সব ফালেদি হ'ব লাগব যদি হ'ব লাগে সব ফালেদি হ'ব লাগব আৰু যদি নহয় তুমি যদি কেৱল এটা মাত্ৰ যদি উদাহৰণ দিব পাৰা যাৰ বাবে প্ৰতিফলনীয় নহয় খেলা তাতে খতম এটা বস্তু মই কৈ দিওঁ তোমালোকক যদি এই বস্তুটো যদি ট্ৰু হয় যদি সঁচা হয় তেতিয়া হলে আমি কোনো উদাহৰণ দি নকৰো আমি যাদৃচ্ছিকভাৱে কৰিব লাগিব আৰবিটাৰী এলিমেন্টস লৈ কৰিব লাগিব যাদৃচ্ছিক মৌল মানে এক্স ওয়াই এ বি সি ডি ডি কৰিব লাগিব আৰু যদি এটো যদি আমাৰ ভুল হয় মিছা হয় প্ৰতিফলনীয় নহয় এইবিলাক মিছা হয় তেতিয়া হলে আমি কি দিব লাগিব এটা এনেকা নাম্বাৰ দি কিবা এটা উদাহৰণ দিব লাগিব এটো হলাই মনত ৰাখিবা যদি সঁচা হয় আমি যাদৃচ্ছিকভাৱে মানে এ বি সি ডি এক্স ওয়াই জেড ডি কৰিব লাগিব আৰু যদি এটো মিছা হৈ যায় তেতিয়া হলে কিন্তু আমাৰ উদাহৰণ লব লাগিব 1 2 3 4 এনেকা কিবা এটা উদাহৰণ দিব লাগিব স্যার 1 1 দিলু এটো তো মিলি আছে 2 2 দিলু মিলি আছে এটা কাম কৰো স্যার নেগেটিভ নাম্বার দি চাও মিলে না নাই ঠিক আছে এর মানো -2 বির মানো -2 বির লগ স্কয়ার আছে ও মিলছে স্যার এটো -2 স্কয়ার হল 4 আর ইফালে -2 তার মানে -2 কে 4 টো ডাঙরে হয় এটো মিলছে ও প্রতিফলনীয় হবে রবা বহুত কাম আছে প্রবলেম আছে কি প্রবলেম আছে তুমি পজিটিভ দিশা হৈ আছে তুমি নেগেটিভ দিশা হৈ আছে তুমি ভগ্নাংশ দি চাইছা না হ্যাঁ তুমি হাফ দি চাইছা না এর মান যদি মই হাফ দিউ যেহেতু প্রতিফলনীয় বির মানও তো হাফ দিব লাগবো বির মানও মই হাফ দিলু মাজত এই সিম্বলটো দিলু বিল লগত স্কয়ার আছে স্কয়ার দিলু ইয়াৰ পৰা পালু হাফ ইয়াৰ পৰা পালু 1/4 কাহা মিলা কোট মিল্লা কিবাৰ হ্যাঁ মিলিছে হাফ মানে হল তোমালোকৰ 0.5 আৰু 1/4 মানে হৈ গল 0.25 এবাৰ কোন ডাঙৰ হল ডাঙৰ তো আমাৰ a হৈ গল b স্কয়ার তো আৰু ডাঙৰ নহল তাৰ মানে এই শর্তটো তো মিলা নাই যদি মিলা নাই তাৰ মানে আমাৰ তো প্ৰতিফলনীয় নহব মই কি কৈছো সব ফালেদি চাব লাগবো সব ফালেদি ঠিক আছে এক ফালেদি মিলছে কাৰণ আমি যে ডাইৰেক্ট কৈ দিছো না অলপ চাই লও সব ফালেদি চাই ল হয় না নাই তেতিয়া হলে এই বস্তুটো আমি কি পালো প্ৰতিফলনীয় নহয় যদি নহয় কি দিব লাগবো উদাহৰণ দিব লাগবো সো উদাহৰণটো কেনেকা লিখে let মই কিমান লৈছো half belongs to half কোৰ পৰা আহিছে বাস্তৱ সংখ্যাৰ পৰা half belongs to r বাস্তৱ সংখ্যা মই এনেকা ডাবল দি লিখো আৰু নরমাল সম্বন্ধৰ r টো মই এনেকা লিখো ঠিক আছে তো half কোৰ আছে r ত আছে যেহেতু since a মানে কি হাফ কি আছে লেস দেন ইকুয়ালস টু b স্কয়ার মানে যেহেতু প্রতিফলনীয় হাফে হবে হাফ স্কয়ার এটো হবো নেকি নিমিলে এখানে কাটি দিলু সো ইয়াৰ পৰা আমি কি পালু হাফ কমা হাফ আরত আছে না নাই আরত নাই এটো হল সম্বন্ধৰ r হ্যাঁ আরত নাই therefore r প্ৰতিফলনীয় নহয় বুঝি পাইছা প্রথমটো যদি ক্লিয়ার হয় তার পিছৰ কেটা ক্লিয়ার হবো नहीं तो प्रॉब्लम है हाँ दिगदार होगा हाँ ठीक আছে সোয়ালকে সো আর কি হল প্রতিফলনীয় নহয় বুঝি পাইছা তোমালোকে বেলেগ উদাহৰণ দিব পাৰা কোনো কথা নাই যে হাফে দিব লাগবো তোমালোকে 1/3 কিন্তু ভগ্নাংশত লব লাগবো ফ্র্যাকশনত লব লাগবো নহলে কি নহলে মিলি যায় প্রবলেম হৈ যাব বুঝি পালা সো আর কি হল প্রতিফলনীয় নহয় এবার আমি প্রতিসম চাও এটো লিখি লোৱা স্টুডেন্টস তোমালোকে আশা করি লিখি লৈছা বা স্ক্রিনশট মারি লোৱা ক্লিয়ার হইছে না কনসেপ্ট আপে এবার আমি কত যাও এবার আমি প্রতিসমত যাও প্রতিসম মানে কি আছিল যদি এ বি আছে কি লাগবো বি এ লাগবো উল্টা লাগবো যদি এ বি আছে তাহলে বি এ লাগবো হয় না নাই তো চাও আমি एग्जांपल দি চাও let 1 প্রথমত আমি কেনেকা লও let 1, 2 belongs to কোড সিঙ্গেল লিখছো মই মৌলবিলাক কিন্তু বেলেগ লিখছো মই কিন্তু এনেকা লিখা নাই ক্রমিক জোৰত লিখা নাই মানে অর্ডার পেয়ারত লিখা নাই সো 1, 2 দুটা মৌল লৈছো কোড আছে আমাৰ বাস্তৱ সংখ্যাত আছে ঠিক আছে let
1,2 আমাৰ ক'ত আছে সম্বন্ধত আছে যদি সম্বন্ধত আছে তেতিয়াহলে এই শৰ্তটোতো হ'ব লাগিব কি আছে a b a কোন 1 b কোন 2 তাৰ মানে 1 less than equals to b square মানে হল 2 square ঠিক আছে স্যার মিলি আছে a b আৰত আছে a 1 b আপুনি 2 দিছে b square আছে 2 square কিন্তু প্রথম মানে কি উল্টা যদি a b আছে তার মানে b ও লাগবো তার মানে যদি 1 2 আছে তার মানে 2 1 লাগবো কিন্তু উল্টা যদি মই কৰি দিউ তার মানে 2 ইফালে যাব 1 যদি ইফালে যায় তার মানে 2 হৈ যাব a 1 হৈ যাব b কিন্তু কি পালো আমি 2 কিন্তু তো ইয়াতে লিখি দিউ তোমালোকৰ ভাল হ'ব কিন্তু যদি মই উল্টা কৰো তার মানে ইফালে যাব 2 আর 1 2 যদি ইফালে যায় হৈ যাব 1 স্কয়ার এটু তো মিলা নাই স্টুডেন্টস ইয়ার পর আমি কি পালো 2,1 does not belongs to r 2,1 আৰত নাই 1,2 আৰত আসিলে শর্ত মিলিছে কিন্তু উল্টা কৰাৰ পিছত আৰু শর্ত মিলা নাই therefore r প্ৰতিসম নহয় ক্লিয়ার হইছে therefore r কি হল আমার প্রতিসম নহয় ভালকে বুঝি পালা ঠিক আছে ক্লিয়ার হল লিখি লোৱা বেলেগ উদাহরণ দিব পাৰিবা কোনো কথা নাই মই তোমালোকক একদম ইজি এক্সাম্পলস দি আছো হল লিখা সংগ্ৰামকত যাও সংগ্ৰামকত যাও ঠিক আছে সংগ্ৰামত কি আছিল ab লাগবো ab লগত যদি আমাৰ bc লগ আছে তেতে bb কাটা ac থাকব লাগে ঠিক আছে সংগ্ৰামক ভালকে চাবা লেট কেইটা নাম্বার লব লাগব সংগ্ৰামক তিনিটা কেইটা লাগব তিনিটা চাবা সংগ্ৰামক অলপ টান আছে হা অলপ টান ইমানো টান নহয় যে টান বুলি কও একচুয়ালি টান নহয় তথাপি মানে কিয় টান বুলি কও মানে ইমান বছৰৰ পৰা চাই আছো তো স্টুডেন্ট অলপ টান পায় এটো এই কাৰণে কলো হা ঠিক আছে সংগ্ৰামৰ কাৰণ কেইটা লাগব তিনিটা সো তিনিটা মই কি লও মই সাপোজ এটা লৈছো 5 এটা 3 এটা 2 মিলাই ললো মই হা কি লৈছো মই 5 3 2 মই ধৰি লৈছো a হল 5 তিনিটা লাগব না b হল 3 আৰু c হল কি 2 কেছটো বুজি পাইছা a হল 5 b হল 3 c হল 2 এবাৰ মিলাই চাও তেতিয়ালে সংগ্ৰামক আছিল আমাৰ ab যদি থাকে bc যদি থাকে ac লাগতে ab a5 ধৰলো b3 ধৰলো ঠিক আছে এটা লিখি লও লেট 5,3,2 কোত আছে বাস্তৱ সংখ্যাৰ আছে স্যাৰ ঠিক আছে মই ab আৰত বুলি ধৰি লও ঠিক আছে ab মই আৰত বুলি ধৰি লৈছো bco আৰত হ'ব লাগবো bco আৰত বুলি ধৰি লৈছো আর মানে এটো কোনটো আর এটো হল সম্বন্ধৰ আর যেতিয়া ক্ৰমিক জৰত লিখিবা তেতিয়া এটো মই bc কিয় লিখিলো সরি এটো bc কিয় লিখিলো bc কই আৰু bc লিখি দিলো ধৰক এটা 5 3 হ'ব আৰু ইয়াতে b আৰু c কোন আছে 3 আৰু 2 belongs to r এইবাৰ চাও লাইলে এইবাৰ খেলা চাবাৰে ab আৰত আছে তার মানে এই শর্তটো হবো ab আৰত আছে তার মানে এই শর্তটো হবো a হল 5 less than equals to b হল 3 স্কয়ার ও স্যার মিলিছে 5 হল 9 কে কম bc আৰত আছে তার মানে bc যদি আৰত আছে তার মানে এটু হৈ যাব b আকাৰত এটু হৈ যাব c আকাৰত মানে 3 less than equals to 2 স্কয়ার স্যার এটুও মিলিছে কোনো প্রবলেম নাই তার মানে ab আৰত আছে bc আৰত আছে মনে মনে এই 3 কাটি দিলু আমি কি পাম 5 আৰু 2 আমি কি পাম 5 আৰু 2 যদি 5 আৰু 2 হয় তার মানে 5 আৰু 2 তো মিলব লাগবো এইবাৰ সোয়া কিন্তু এই দুটা যদি কাটি দিয়া তোমালোক ইফালৰ পৰা পাবা 5 আৰু ইফালৰ পৰা কাক পাবা 2 অকলটো 2 নহয় না 2 স্কয়ারও আছে না তো 2 স্কয়ারও লিখিব লাগব এইবাৰ কি মিলিল নেকি 5 তকে 2 স্কয়ার কি কম নেকি না 2 স্কয়ার মানে হল 4 আৰু 5 এটো তো নিমিললা সো ইয়াৰ পৰা আমি কি পালো 5,2 does not belongs to r therefore r কি হল আর আমার সংক্রামক
আর আমার সংক্রামক নহয় বাস ভালকে বুজি পাইছা আর আমার সংক্রামক নহয় তোমালোকে বেলেগ উদাহৰণো দিব পাৰিবা বাট এনেকা উদাহৰণ দিবা কি দেখা পালো এবি হল বিসি হল বাট এসি নহল এনেকা কিছুমান এনেকা উদাহৰণ পাবা যদি এবিও হৈ আছে বিসিও হৈ আছে এসিও হৈ আছে তেতিয়া তোমালোকে পটককে কি লিখি দিলা সংক্ৰামক এটো নহয় মই কি কৈছো সকলো ফালেদি চাব লাগিব আমি যদি এনেকা এটাও যদি এটা উদাহৰণ ওলাব পাৰো যাৰ কাৰণে বস্তুটো আমাৰ ফলস হৈ গল মানে সংক্ৰামক নহয় তেতিয়া হলে কিন্তু আমাৰ হেই উদাহৰণটোৱে দিব লাগিব ঠিক আছে ক্লিয়াৰ হৈছে সেম অংক পিছত এটা পাবা যত আমাৰ a less than equals to b cube লিখা আছে একদম সেম b cube লিখা আছে একে উদাহৰণ দিলিয়ে তোমালোকৰ অংকটো হৈ যায় একে উদাহৰণ দিলিয়ে তোমালোকৰ অংকটো হৈ যায় ইয়াতে অলপ চেঞ্জ কৰিব লগা হ'ব ইয়াতে অলপ চেঞ্জ কৰিব লাগিব হ'ব ইয়াতে তোমালোকে 5 ৰ জায়গাত যদি তোমালোকে লাগলে 8 লৈ ললে হল কি ললে হল 8 লৈ ললে হল যেনেকা মই যদি 832 লও 832 লও আৰু তোমালোকে যদি ভাবা স্যাৰ ইয়াৰ পৰাই আমি 8 লোৱা যদি আৰম্ভ কৰো মিলব নেকি ইয়াৰ পৰাই যদি আমি 8 লোৱা আৰম্ভ কৰো মিলব নেকি লাগলে 8 লৈ লোৱা বেজালে একেলগতে আমি কাম হেক কৰি দিও ৰবা এক সেকেন্ড ইটো মুছি দিও একেলগতে কাম হেক কৰি দিও এটা আনসাৰেদি দুটা আনসাৰ হৈ গল তোমালোকৰ এটা আনসাৰেদি দুটা আনসাৰ হৈ যাব চোৱা মই ইয়াতে 8 লিখি দিলো 832 ইয়াতে 8 লিখিলো ইয়াতে 8 লিখিলো তামনে 8 তকৈ 3 স্কয়ার 9 ঠিকই আছে কমে আছে সো আর ইয়াতে কি আহিলে ইয়াতে আহিলে 8 ইয়াতে কিমান আহিলে 8 আহিলে হবো 8 আহিলে এটো মিলি যায় এইটো এটা ভাবি আছা 8 দিলি এটো কি আছে এটা কিউব আছিল না তো 2 কিউব কিমান হয় 8 হয় না এটা কাম কৰা ৰবা এক সেকেন্ড একদম সেভ কৰি দিও তোমালোকক একদম সেভ কৰি দিও ঝামেলা হেক কৰি দিও একদম সেভ কৰি দিও গুড গল এটো বাস 9 করে দিও 9 করে দিও বাস এবার সোয়া কি কি লইছো মই 932 এবি আছে বিসি আছে 9 less than equals to 3 square 9 মিলি গৈছে কোনো টেনশন নাই ইয়াতে হল 3 less than 2 square মিলি গৈছে টেনশন নাই 9 less than equals to 2 square এটো তো মিলা নাই এবি আছে বিসি আছে কিন্তু এসি নাই কারণ 2 স্কয়ারতকে 9 ডাঙৰ হয় এই কারণে 9,2 আমাৰ আৰত নাই সংক্ৰামক নহল এটো एग्जांपल মই কিয় দিলো আগটো ঠিকই আছিল এটো মই কিয় দিলো তোমালোকৰ ইজিৰ কাৰণে এবাৰ যদি এটা কিউবত টাইপ কৰিবা তুমি চোৱা মনে মনে যদি কিউব বুলি ভাবি লোৱা এটো 9 হ'ব ইয়াতে কি হ'ব 3 কিউব আছে না তো 3 কিউব কিমান হল 27 তো 9 তো 27 কে কম ঠিকই আছে 3 এটা 2 কিউব কিমান 8 এটো ঠিকই আছে কিন্তু যেতিয়া 9 আৰু ইয়াতে 2 কিউব লবা 2 কিউব কিমান হল তোমালোকৰ 8 হল আৰু এটা 9 হল তাৰ মানে ইফালে তো বেছি নহল ইফালেও বেছি হল তাৰ মানে এটো সংক্ৰামক নহব তাৰ মানে এটো যেতিয়া কোশ্চেন চাবা ইয়াতে মই জি কেটা উদাহৰণ লৈছো প্ৰতিফলনীয় প্ৰতিসম আৰু সংক্ৰামকত সেম টু সেম एग्जांपल ইয়াতো দি দিব পাৰিবা তাৰমানে আলটিমেটলি এটা কোশ্চেন কৰাতে কেইটা কোশ্চেন হৈ গল আমাৰ দুটা কোশ্চেনে হৈ গল বুজি পালা শুরু করি বলা নেক্সট কোশ্চেনে যাও স্টুডেন্টস আমি ওকে ঠিক আছে সোয়া কি আছে সংগতি 1 2 3 4 5 6 ত সংজ্ঞাবদ্ধ সম্বন্ধ আর এ বি বি এ প্লাস 1 প্রতিফলনীয় প্রতিসম সংক্রামক হয় নে নহয় পরীক্ষা করা একদম সিম্পল আমি চাও আমার সংগতিটো আছে 1 2 3 4 5 6 তার মানে আমি 1 2 3 4 5 6 এর পৰা কত যাম 1 2 3 4 5 6 তে যাম তার মানে ফার্স্টে আছে না তো এর মান যদি মই 1 দিউ বির মান কি পাম 2 তাহলে এটা হল 1 2 এর মান যদি মই 2 দিউ বি কি পাম 2 3 এর মান 3 দিলে 3 4 এর মান 4 দিলে 4 5 এর মান 5 দিলে 5 6 কিন্তু এর মান যদি 6 দিয়া বির মান কি পাবা 7 7 তো আমার সংগতিতে নাই এই কারণে ইয়াতে হেক হল 1 2 হল 2 3 হল 3 4 হল 4 5 হল আৰু 5 6 হল এবারে এটা চাও প্রতিফলনীয় হবনে নাই নহয় স্যার প্রতিফলনীয় মানে আমার কি আছিল সেম 1 1 2 2 ... কোন 6 6 আমার এটাও নাই therefore আর
প্ৰতিফলনীয় নহয় therefore r প্ৰতিফলনীয় নহয় বুজি পালা কাৰণ 1 1 2 2 বুজিয়ে পাইছা ভালকে এইবিলাক ক্লিয়াৰ হৈ গৈছে তোমালোকৰ 1 1 2 2 3 3 4 4 5 5 6 এটাও নাই এই কাৰণে আমাৰ এটো প্ৰতিফলনীয় নহয় প্ৰতিসম হ'ব নাই প্ৰতিসম নহয় তো দেখিলে গম পায় কিয় 1 2 আৰত আছে কিন্তু 2 1 আৰত তো নাই therefore r প্ৰতিসম নহয় therefore r আমাৰ প্ৰতিসম নহয় কাৰণ 1 2 আছে কিন্তু 2 1 আমাৰ আৰত নাই ক্লিয়াৰ হল বুজি পালা ঠিক আছে সংক্ৰামক চাও হয়নে নাই পৰীক্ষা কৰাও পৰীক্ষা কৰি আছো আমি পৰীক্ষাই তো কৰি আছো এটো না ঠিক আছে তাৰ পিছত তোমালোকে পৰীক্ষা যাই লিখিবা হ'ব ঠিক আছে ইজি লাগছে না নাই এইবাৰ আমি চাও আমাৰ কি হল সংক্ৰামক হয় না নাই দেখিলে গম পাবা সংক্ৰামক নহয় দেখিলে গম পাবা সংক্ৰামক নহয় কিয় নহয় ৰে কাৰণ ইয়াৰ লগত ইয়াৰ বনাই দি 1 2 আৰত আছে ab আছে 2 3 আৰত আছে সাৰ abও আছে ইয়াৰ লগ bcও পালো 2 2 মনে মনে কাটি দিলো মনে মনে কাটাৰ পিছত আমি 1 আৰু 3 পালো যেটো আমাৰ আৰত নাই therefore r কি হল সংক্ৰামক কি হল নহয় therefore r সংক্ৰামক নহয় ক্লিয়াৰ হল বুজি পালা ভালকে ইজি লাগছে না এতিয়া কোনোবা স্যার মই ইটো লব পারবা 2 3 আৰু 3 4 লব পারবা 3 3 কাটি দিয়া স্যার 2 4 আহিল 2 4 নাই ইটো দিও দেখাব পারবা কোনো প্রবলেম নাই একফালদি দেখালে হল ইটো ইজি আছে নেক্সট যাও আমি নেক্সট যাও ওকে দেখোৱা যে আৰত সংজ্ঞাবদ্ধ সম্বন্ধ a less than equals to b কি কৈছে প্ৰতিফলনীয় আৰু সংক্ৰামক কিন্তু প্ৰতিসম নহয় ইহতে কৈয়ে দিছে সিউৰি কৈ আছে মই প্ৰতিফলনীয় আৰু মই সংক্ৰামক কিন্তু মই প্ৰতিসম হোৱা নাই তাৰ মানে কি কৰিব লাগিব প্ৰতিফলনীয় হৈছে মানে মই কি কৈছো ইয়াক উদাহৰণ দি দেখাব নোৱাৰা যাদৃচ্ছিক ভাৱে abcd দি দেখাব লাগিব আৰু সংক্ৰামক হৈছে মানে যাদৃচ্ছিক ভাৱে দেখাব লাগিব কিন্তু প্ৰতিসম হোৱা নাই মানে আমাৰ ইয়াতে এটা উদাহৰণ দি দেখাব লাগিব চাও আমি কেনেকা কৰো let a belongs to a ক'ত আছে আমাৰ সংগতিটোৰ নাম কি বাস্তৱ সংখ্যা a ক'ত আছে আৰত যেহেতু প্ৰতিফলনীয় মানে কি সেম মানে ইটো যদি a হয় b টো কি হৈ যাব a হৈ যাব তো a কে সমান হ'ব পাৰে কি সমানে হ'ব ইটো মিলিছে না নাই মিলিছে তাৰ মানে a ক'ত আছে সম্বন্ধত আছে for all ইটো লিখিব লাগিব for all a ক'ত আছে অকল a ক'ত আছে a বাস্তৱ সংখ্যাৰ আছে therefore r প্ৰতিফলনীয় therefore a ৰবা therefore r প্ৰতিফলনীয় বুজি পালা ক্লিয়াৰ হৈছে যেতিয়া অকল এ লিখিবা তেতিয়া হলি সংগতিৰ নাম লিখিবা আৰু যেতিয়া এনেকা জোৰত লিখিবা ক্ৰমিক জোৰত লিখিবা তেতিয়া কি লিখিবা তেতিয়া আমি কি লিখিম সম্বন্ধ লিখিম সকলো এ ক'ত আছে বাস্তৱ সংখ্যা তাৰ প্ৰতিফলনীয় ঠিক আছে এবাৰ কি প্ৰতিসমতো নহয় মানে আমি তো যাদৃচ্ছিক ভাৱে abcd দি কৰিব নোৱাৰো তাৰ মানে আমাৰ এটা উদাহৰণ দিব লাগিব উদাহৰণ লও কি আছে চোৱা let 1, 2 ক'ত আছে অকল মৌল লৈছো ৰে ক্ৰমিক জোৰ দিয়া নাই তাৰ মানে ক'ত আছে বাস্তৱ সংখ্যাত আছে let 1, 2 ক'ত আছে আৰত আছে সম্বন্ধত আছে যদি 1, 2 আমাৰ আৰত আছে কিন্তু লিখা হৈছে চাগে যদি 1, 2 আমাৰ আৰত আছে তাৰ মানে ইয়াৰ পৰা আমি কি পাম 1 less than equals to 2 কাৰণ a less than equals to b লিখা আছে কিন্তু প্ৰতিসম মানে উল্টা লাগব কিন্তু উল্টা যদি কৰা 2 less than equals to 1 হ'ব পাৰে নেকি তো নহয় তাৰ পৰা কি পালো 2, 1 আমাৰ আৰত
নাই যদি 2,1 আমাৰ আৰত নাই 2,1 যদি আৰত নাই therefore r প্ৰতিসম নহয় বুজি পালা যেহেতু নহল আমি কি দি দেখাইছো আমি এটা উদাহৰণ আকাৰত দেখাইছো ক্লিয়াৰ হল একদমই ইজি ভালকে বুজি পাইছা তোমালোকে একদমই ইজি হলনে ক্লিয়াৰ হল বুজি পাইছা ওকে নেক্সট আমি যাও এবাৰ কি সংক্ৰামক দেখাব লাগে ঠিক আছে সংক্ৰামক দেখাই সংক্ৰামকটা হবই কৈ আছে সংক্ৰামক হব তো লেট কেইটা মৌল লম তিনিটা a b c belongs to ক'ত খালি মৌল লৈছো বাস্তৱ সংখ্যা লেট বা ধৰাহল লিখিলো পাৰা a b ক'ত আছে a b সম্বন্ধত আছে b c ক'ত আছে b c সম্বন্ধ যদি a b সম্বন্ধত আছে তাৰ মানে কি হ'ব a less than equals to b যদি b c আছে কি হ'ব b less than equals to c নিজে ভাবি লোৱা b এতকে ডাঙৰ আৰু c বিতকে ডাঙৰ সো অটোমেটিক যদি এটো b যদি এতকে ডাঙৰে হয় আৰু c যদি বিতকে ডাঙৰে হয় অটোমেটিক c তো এর পৰা ডাঙৰ হ'বই সদায় হ'ব যিকোনো নাম্বার দিয়া হ'ব তার মানে তো কাম হই গল কি কাম হই গল ইয়ার পৰা আমি কি পালু a less than equals to c তার মানে a, c আমার কোত আছে সম্বন্ধত আছে সকলো a b c belongs to কোত মৌল ক্রমিক জোড় লিখা নাই মৌল কোত আছে বাস্তব সংখ্যার আছে therefore r সংক্রামক বাস ক্লিয়ার হই গল therefore r সংক্রামক এটো আমি যাদৃচ্ছিক ভাবে দেখালু a b c আছে a b আৰত আছে b c আৰত আছে এতকে b a বিতকে হৰু আৰু b সিতকে হৰু গ্যারান্টি a তো সিতকে হৰু হবই হব therefore r সংক্রামক ঠিক আছে ক্লিয়ার হল ওকে আমাৰ লাস্ট আহি গৈছো আমি লাস্টৰ ফালে আমি আহি গৈছো ঠিক আছে এটো তো মই কৈ দিলো তোমালোকক এটো মই কৈ দিলো অলপ আগত যে কৈ দিলো না a less than equals to b square যেনেকৈ আছিল একে ধৰণত সেম টু সেম যেটো যেনেকৈ আছিল সেম টু সেম একে উদাহৰণ লৈ কেনে তোমালোকে কৰিব পাৰিবা তেতিয়া হলে আজিৰ কাৰণে end of part 1 of exercise কিমান 1.1 তো আজিৰ কাৰণে তোমালোকৰ এক্সাৰসাইজৰ 1.1 হেক আশা কৰো তোমালোকে ভালকে বুজি পাইছা কোনো কনফিউজন নাই যদি কনফিউজন থাকে তোমালোকে কমেন্ট কৰিবা ঠিক আছে আমি সকলো জায়গাত আছো हम लोग फैले हुए हैं আমি সকলো আমি ইনষ্টাগ্ৰামত আছো আমি ফেসবুকত আছো আমি ইউটিউবত আছো তোমালোকে আমাক দেখাই পাবা আৰু আমাৰ যদি ৰিচ কৰিব লাগে তাতে নাম্বার আছে মেসেজ কৰিব পারবা আমাৰ ডিএম কৰিব পারবা কোনো প্রবলেম নাই ঠিক আছে আমি নেক্সট ভিডিও তোমালোকে ইটু অনুহলনিৰ মানে এক্সারসাইজ 1.1 অৰ যেটো সেকেন্ড পার্ট আছে সেকেন্ড পার্টত বাকি যি কেটা অংক আছে একেটা আমি হেক কৰি তোমালোকৰ কাৰণে আমি ভালকে ডিস্ট্রিবিউট কৰি দিম ইয়াতে ভালকে একদম ঠিক আছে সো থ্যাংক ইউ ফর ওয়াচিং আওয়ার ভিডিও